নমস্কাৰ সকলোলৈকে ষ্টাডি আইকিউ চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি এই নোটিছখন প্ৰকাশ পাইছে ডাইৰেক্টৰ অফ সেকেন্ডাৰী এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা। ইয়াত লিখিছে It is for information to the candidates of TETCAM recruitment test 2024 that two lists consisting 124 candidates who applied under PWD category and successful medical assessment report received from the Medical Board of Guwahati Medical College and Hospital Guwahati, including some candidates whose candidature were kept in abeyance, are available in the official website at madhyamik.assam.gov.in. The aforesaid candidates can download their appointment letter from the official website on 3rd December 2025 5টা বজাৰ পিছত তেওঁলোকে আজিয়ে ডাউনলোড কৰিব পাৰিব যিসকল PWD কেটেগৰী ক্যান্ডিডেট আছিল আৰু যিসকল ক্যান্ডিডেটক হোল্ড কৰি ৰখা আছিল। আমি দুটা ক্যাটেগৰীত আছে। ফাৰ্স্ট ক্যাটেগৰী হল আমাৰ এলপি ইউপি ইয়াৰ কাৰণে যিখিনি ভ্যাকেন্সি আছে এই ভ্যাকেন্সি টোটাল 984 আছে আৰু এইবিলাক ফিল আপ কৰিবৰ কাৰণে যেটা এসআইও এপ্ৰুভাল পাব লাগে অসম চৰকাৰৰ পৰা আমি পাইছো। আৰু ওচিৰে আমি এই 984 পোষ্ট যেটো আছে এলপি ইউপি যে সকল টেট কোৱালিফাইড আমাৰ ক্যান্ডিডেট আছে এওঁলোকৰ আমাৰ এপইন্টমেন্ট দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। আমি ইতিমধ্যে এটা ষ্ট্ৰং কমিটি গঠন কৰিছো আমাৰ স্ক্ৰুটিনি এণ্ড সিলেকশন কমিটি। এওঁলোকে এতিয়া গোটেই ডকুমেন্টছ বিলাক থন্নকে ৰিভেৰিফিকেশ্যন কৰিছে আৰু ৰিভেৰিফিকেশ্যন কৰাৰ পাছত মই আশা ৰাখিছো মানে 22 জানুৱাৰী আমি গোটেইখিনি 984 পোষ্টৰ এগেইনষ্টত এপইন্টমেন্ট টিচাৰ এপইন্টমেন্ট আমি দিব পাৰিম। ইয়াৰ পিছত আমাৰ চলিব মানে 901 গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে এওঁলোকৰো আমি এপইন্টমেন্ট দিয়াৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিছো। আমি কিছুমান আমাৰ যিবিলাক ভাল এডুকেশনিষ্ট আছে ভাল তেনেকুৱা আমাৰ মানে কি কয় শিক্ষাবিদ আছে একেসকলক লৈ এটা কমিটি আমি গঠন কৰিবলৈ লৈছো। এই কমিটি গঠন কৰাৰ পাছতে আমি এডভাৰটাইজমেন্টৰ ব্যৱস্থা কৰিম আৰু ইন্টাৰভিউ পাতাৰ ব্যৱস্থা কৰাৰ পাছত যোগ্য আমাৰ সাকসেসফুল কোৱালিফাইড এই টিচাৰ মানে কি ক্যান্ডিডেট বিলাকক টিচাৰৰ কাৰণে এপইন্টমেন্ট দিয়া হ'ব। এপইন্টমেন্ট পিওৰলি ট্ৰান্সপাৰেন্ট হ'ব আৰু অন দি বেচিছ অফ মেৰিট এপইন্টমেন্ট দিয়াৰ আমি ব্যৱস্থা কৰিম। আমি দুটা ক্যাটেগৰীত আছে। ফাৰ্স্ট ক্যাটেগৰী হল আমাৰ এলপি ইউপি ইয়াৰ কাৰণে যিখিনি ভ্যাকেন্সি আছে এই ভ্যাকেন্সি টোটাল 984 আছে আৰু এইবিলাক ফিল আপ কৰিবৰ কাৰণে যেটা এসআইও এপ্ৰুভাল পাব লাগে অসম চৰকাৰৰ পৰা আমি পাইছো। আৰু ওচিৰে আমি এই 984 পোষ্ট যেটো আছে এলপি ইউপি যে সকল টেট কোৱালিফাইড আমাৰ ক্যান্ডিডেট আছে এওঁলোকৰ আমাৰ এপইন্টমেন্ট দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। আমি ইতিমধ্যে এটা ষ্ট্ৰং কমিটি গঠন কৰিছো আমাৰ স্ক্ৰুটিনি এণ্ড সিলেকশন কমিটি। এওঁলোকে এতিয়া গোটেই ডকুমেন্টছ বিলাক থন্নকে ৰিভেৰিফিকেশ্যন কৰিছে আৰু ৰিভেৰিফিকেশ্যন কৰাৰ পাছত মই আশা ৰাখিছো মানে 22 জানুৱাৰী আমি গোটেইখিনি 984 পোষ্টৰ এগেইনষ্টত এপইন্টমেন্ট টিচাৰ এপইন্টমেন্ট আমি দিব পাৰিম। ইয়াৰ পিছত আমাৰ চলিব মানে 901 গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট টিচাৰ আছে এওঁলোকৰো আমি এপইন্টমেন্ট দিয়াৰ কাৰণে প্ৰক্ৰিয়া আৰম্ভ কৰিছো। আমি কিছুমান আমাৰ যিবিলাক ভাল এডুকেশনিষ্ট আছে ভাল তেনেকুৱা আমাৰ মানে কি কয় শিক্ষাবিদ আছে একেসকলক লৈ এটা কমিটি আমি গঠন কৰিবলৈ লৈছো। এই কমিটি গঠন কৰাৰ পাছতে আমি এডভাৰটাইজমেন্টৰ ব্যৱস্থা কৰিম আৰু ইন্টাৰভিউ পাতাৰ ব্যৱস্থা কৰাৰ পাছত যোগ্য আমাৰ সাকসেসফুল কোৱালিফাইড এই টিচাৰ মানে কি ক্যান্ডিডেট বিলাকক টিচাৰৰ কাৰণে এপইন্টমেন্ট দিয়া হ'ব। এপইন্টমেন্ট পিওৰলি ট্ৰান্সপাৰেন্ট হ'ব আৰু অন দি বেচিছ অফ মেৰিট এপইন্টমেন্ট দিয়াৰ আমি ব্যৱস্থা কৰিম।